সো হেই গাইজ নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোক সকলোৰে ভাল। গাইজ আপোনালোক সকলোকে সকলোৰ প্ৰথমত ভোগালী বিহুৰ শুভেচ্ছা থাকিল। হেপী ভোগালী বিহু। আপোনালোক সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা থাকিল। আৰু এইবাৰ বিহু বুলি আমাৰ ঘৰত কোনো যা যোগাৰ নাই গাইজ, যিহেতু বাইদেউহঁতে অহা নাই। যোৱা বছৰ যা যোগাৰ কৰিছিলে, বাইদেউহঁতে আহিছিলে, কিন্তু এইবাৰ কোনো যা যোগাৰ নাই আৰু এইবাৰ কোনো পিঠা পনাও বনোৱা হোৱা নাই গাইজ। ভাবিলোঁ আপোনালোকৰ লগতে অলপমান কথা পাতোঁ, বিহু বুলি অলপমান, আৰু সেয়ে ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ। তো গাইজ আপোনালোকে কি কৰি আছে, কেনেকৈ আপোনালোকে পিঠা পনাত যা যোগাৰ কৰি আছে আপোনালোকে? মইতো একো কি কৰিম কি নকৰিম ভাবিয়ে পোৱা নাই, যিহেতু বাইদেউহঁতে অহা নাই, বাইদেউহঁতে আহিব পৰা নাই এইবাৰ। সেইকাৰণে আপোনালোকে লাইফত এনজয় কৰিব আৰু যিমান পাৰে সদায় ফূৰ্তিত থাকিব, যিমান পাৰে হাঁহি থাকিব, নিজেও হাঁহি থাকিব আৰু আনকো হহুৱাব। এয়াই হৈছে আমাৰ জীৱনত কাম, ঠিক আছে? জীৱনত সদায় আমি হাঁহি থাকিব লাগে আৰু আনকো হহুৱাব লাগে। তো গাইজ পিঠা পনাৰ আপোনালোকে কি পিঠাৰ যোগাৰ কৰিছে আপোনালোকে? তো গাইজ এতিয়া মই আছোঁ মোৰ ৰুমৰ দুৱাৰৰ মুখত থিয় হৈ আছোঁ গাইজ, আৰু আপোনালোকৰ লগত কথা পাতি আছোঁ। তো গাইজ আপোনালোক কেনে আছে? আপোনালোকৰ খবৰ কেনে? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু গোটেই বছৰটো আপোনালোক সকলোৰে ভালে হওক, মংগলে হওক, ভগৱানে সকলোৰে মংগল কৰক তাৰে কামনা কৰিলোঁ।